Hello everyone. আজি আমি সীমা আৰু অবকলজ লিমিট এণ্ড ডিফাৰেন্সিয়েলৰ এক্সাৰসাইজ 13.12 আলোচনা কৰিম। এতিয়া প্ৰথম কোৱেশ্চনটো আছে আমাৰ লিমিট x টেন্ডস টু 3 x plus 3 এটো কৰাৰ আগতে প্ৰথমে চাই লবা 0/0 যাতে নহয় ইয়াত x ৰ মান 3 বহাইতে 0 নহয় হয়নে নহয় ভালকে চাই লবা 3 plus 3 6 হয় তেনেহলে আমি ডাইৰেক্ট বহাই দিব পাৰো কিমান হবে x ৰ ভ্যালু 3 plus 3 কিমান হল আমাৰ 6 তেনেকে কিন্তু প্ৰথমে চাই লবা x ৰ মান বহাই 0/0 হয় নেকি 0/0 হলে আমি মডিফাইড বা সিম্পলিফাই কৰিবই লাগিব ইয়াত বহাই চাওতে 0 নহয় এই কাৰণে আমি ডাইৰেক্ট বহাই দিব পাৰো এতিয়া নেক্সট 2 নম্বৰ কোৱেশ্চনটো চোৱা এতিয়া আমাৰ 2 নম্বৰ কোৱেশ্চনটো কি আছে লিমিট x টেন্ডস টু পাই x - 22/7 এতিয়া আকৌ আমি চাম 0/0 হয় নেকি পাই x ৰ মান কিমান পাই পাই - 22/7 নহয় তেনেহলে আমি ডাইৰেক্ট বহাই দিম x ৰ ঠাইত কি পাই পাই - 22/7 কিছুমান আমি মুখতে উলিয়াব পাৰো নেক্সট 3 নম্বৰ কোৱেশ্চনটো লিমিট r টেন্ডস টু পাই দিয়া আছে আৰু পাই r স্কয়াৰ ইয়াতো চাই লোৱা ইয়াতো আমাৰ এতিয়া r ৰ ভ্যালু আমি পাই বহাই দিও পাই ইনটু r ৰ ভ্যালু কি পাই স্কয়াৰ আছে পাই ইনটু পাই স্কয়াৰ কিমান হ'ব পাই কিউব আৰু এটা কোৱেশ্চন 4 নম্বৰটো কি আছে লিমিট r টেন্ডস টু 1 পাই r স্কয়াৰ ইয়াতো আমাৰ 0 নহয় 0/0 নহয় আমি ডাইৰেক্ট বহাই দিম r ৰ ভ্যালু কিমান 1 স্কয়াৰ 1 স্কয়াৰ ইনটু 1 ইনটু পাই কিমান পাই নেক্সট কোৱেশ্চন আকৌ চোৱা limit x tends to 4x plus 3 by x minus 2 limit x tends to 4x plus 3 x minus 2 ইয়াত প্ৰথমে কি আমি চাব লাগে 0/0 হয় নেকি 4 into 4 12 plus 3 নহয় আমি তেনেহলে কি কৰিম ডাইৰেক্ট বহাই দিম x ৰ ভ্যালু কিমান 4 minus 2 কিমান 16 plus 3 4 minus 2 2 16 plus 3 19/2 কিমান পালো আমি 19/2 ইয়ালৈকে ক্লিয়াৰ হৈছে ন এটা নেক্সট হলে আকৌ যাও এতিয়া আমাৰ কোৱেশ্চনটো আছে লিমিট x টেন্ডস টু -1 x to the power 10 plus x to the power 5 plus 1 by x minus 1 আকৌ চাই লোৱা -1 বহালে 0 হয় নেকি ইয়াত -1 -2 হয় 0 নহয় তেনেহলে কি কৰিম আমি ডাইৰেক্ট x ৰ মান কি -1 বহাই দিম আৰু x ৰ মান বহাৰ পিছত লিমিট লিখাৰ দৰকাৰ নাই -1 তেনেহলে -1 to the power 10 ইভেন নাম্বাৰ 10 is a even number যুগ্ম সংখ্যা হলে কি হয় মাইনাস আমাৰ প্লাস ইয়াত আকৌ 5 তো অযুগ্ম অড নাম্বাৰ তেনেহলে মাইনাস এ প্লাসে মাইনাস আকৌ +1 এটা আছে আকৌ -1 -1 -2
এটা 1 1 গ'ল কি থাকিলে আমাৰ +1 by -2 আমাৰ ৰিজাল্টটো কি পালো আমি 1 by -2 এতিয়া 6 নম্বৰ কোৱেশ্চনটো হৈছে লিমিট x টেন্ডস টু 0 x + 1 to the power 5 - 1 by x ইয়াত কি কবা আমাৰ তোমালোকে কিউবৰ লৈকে অলৰেডি ফৰ্মুলা পাইছা a + b হোল কিউব 4 5 তো তোমালোকে কম্বিনেশন বা পাৰমুটেশন চেপ্টাৰত পাবা এটো মতে আমি কইলেও হ'ব কিন্তু ইয়াৰ এটা বিকল্প মেথড আছে আমাৰ অবকলজ কৰি এনেকে যদি তিনিতকে ডাঙৰ হয় যদি আমি ফৰ্মুলাত ভাঙিব নোৱাৰো তেতিয়া আমি অবকলজ কৰিব লাগে অবকলজৰ আমাৰ x to the power n2 কি আছিল আমাৰ d/dx n x to the n - 1 ইয়াছৱা ইয়াত n ৰ মান কিমান আমাৰ 5 তেনেহলে কি কৰিম লিমিট আমি lt লিখিব পাৰো x টেন্ডস টু 0 5 তো আগলৈ আহিলে x + 1 তাৰ পিছত কিমান এটা কমি যায় আমাৰ 1 এটা কমি যায় কিমান হ'ব 5 ৰ পৰা 1 কমিলে আমাৰ 4 হল আকৌ আমি দুৰ্বক ৰাখি কনস্ট্যান্টটো আমি কি কৈছিলো ডিফাৰেন্সিয়েল কৰিলে 0 তেনেহলে ইয়াত 0 হল আকৌ x ৰ নিজৰ পাটকে কৰিব পাৰা x ৰ অবকলজ আমাৰ কি হয় এটো d/dx আছে আকৌ x দুটা ক্যান্সেল গৈছে একাৰণে কি থাকিলে আমাৰ 1 তেনেকে তাৰ পিছত আমি x ৰ ভ্যালু কি বহাম আমি 0 কিমান হ'ব 0 + 1 to the power 4 1 তো লিখা নহয় আৰু বাই কিমান হ'ব 5 0 + 1 1 to the power 4 1 to the power 4 কিমান 1 5 into 1 5 আমি তেনেকৈ উলাব পাৰো তিয়া আমাৰ নেক্সট কোৱেশ্চনটো হৈছে লিমিট x টেন্ডস টু 2 3x² - x - 10 x² - 4 ইয়াত আমি ডাইৰেক্ট x ৰ মানটো বহাই দিয়াচোন কি হয় 3 * 2 স্কয়াৰ 4 12 মাইনাস আকৌ 2 12 - 12 0 হল আকৌ ইয়াত যদি 2 স্কয়াৰ 4 4 - 4 0 আমাৰ কি পাইছে আমি 0/0 তেনেহলে এটো আমাৰ ৰং আছে তেতিয়া আমি কি কৰিম এটো আমি মডিফাইড কৰিম সিম্পলিফাই কৰিম এটা চোৱাচোন x 3x² - x - 10 এই সমীকৰণটো কি সমীকৰণ হয় আমি এই 2 টো দেখা লগে আমি গম পাইছে এটো দ্বিঘাত সমীকৰণ তেতিয়া আমি কি কৰিম আমি সিম্পলিফাই কৰিম কিমান হ'ব 3x² 10 3 * 30 6 5 * 30 6 - 5x - 10 by এটো আকৌ a² - b² ফৰ্মত আছে x² - 4 টো আমি কি কৰিব পাৰো 2 স্কয়াৰ তাৰপিছত lim লিখাতকে আমি l টোৱে লিখিছো আৰু lt লিখি দিছো 2 এতিয়া আমি যিমান পাৰে সিম্পলিফাই কৰি যাম 6x - plus 5x - 10 আকৌ a - b x - 2 আকৌ কি আছিল a + b হলে x + 2 এতিয়া কিমান হ'ব l to x টেন্ডস টু 2 ইয়াৰ পৰা আমাৰ দুটাৰ পৰা কি কমন আহিব 3x কমন হলগে x - 2 ইয়াৰ পৰা কি কমন আহিব আমাৰ 5x - 2 আকৌ x - 2 x + 2 এটা লিমিট x টেন্ডস টু 2 আকৌ কি আহিব x - 2 3x + 5 by x - 2 x + 2 at x - 2 গল এতিয়া আমাৰ 0/0 নহয় এতিয়া আমি এতিয়া কি কৰিম ডাইৰেক্ট x ৰ মান কি 2 বহাই দিব লাগে এটা x ৰ মান 2 বহালে কিমান পাম 3 * 2 + 5 2 + 2 6 + 5 by 2 + 2 4 11/4 আমি কি পালো 11/4 এটোই আমাৰ লিমিট আকৌ চাই লোৱা
আমাৰ এটা নেক্সট কুৱেশ্যনটো হৈছে লিমিট x টেন্ডছ টু 1 x টু দি পাৱাৰ 4 x টেন্ডছ টু 3 হয় আৰু x টু দি পাৱাৰ 4 মাইনাছ 81/2x স্কোৱাৰ মাইনাছ 5x মাইনাছ 3 হয় এতিয়া আমি কি 3 টো বহালে কি হয় ইয়াত ডাইৰেক্ট বহালে 3 টু দি পাৱাৰ 4 মিন্স 81 মাইনাছ 81 0 হৈছে এফালে আকৌ 3 মান বহালে 0 হয় তেনেহ'লে এইটো আমাৰ ৰং আমি এটা কি কৰিম আমি আকৌ মডিফাইড কৰিম বা সিম্পলিফাই কৰিম কিমান হ'ব লিমিট x টেন্ডছ টু 3 আমি এটা আমি স্কয়াৰ কৰি লম প্ৰথম 4 আকৌ 81 টো স্কয়াৰ কৰা কোনটো নম্বৰ স্কয়াৰ হয় আমাৰ 9 স্কয়াৰ দিলো তলত কি আছে আমি এইটোটা আমাৰ দ্বিঘাত সমীকৰণ তেনেহলে 3 2 * 6 মাইনাস আছে 6 1 * 6 6 মাইনাস 1 কি হ'ব আমাৰ 5 আকৌ lt x টেন্ডছ টু 3 এটা আমাৰ a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলা আহিলে কি আছিল আমাৰ x স্কয়াৰ মাইনাস 9 আকৌ x স্কয়াৰ প্লাস 9 হ'ব নেক্সট তো 2x স্কয়াৰ minus 6x minus a plus 1x 1 to লিখা নহয় আকৌ minus 3 next step ইয়াতো আকৌ আমি ফৰ্মুলা বহাব পাৰো যিমান পাৰে আমি ইজিলি সিম্পলিফাই কৰিব লাগে সৰুকে x স্কয়াৰ আকৌ 9 টো কি স্কয়াৰ কৰিব পাৰো আমি 3 স্কয়াৰ x স্কয়াৰ plus 9 কি পালো আমি x স্কয়াৰ minus 9 x স্কয়াৰ plus 9 বাই এইটো তবে এইটো আমাৰ ফৰ্মুলা পইলে a স্কয়াৰ minus b স্কয়াৰ আমি জাস্ট এইটো ক্যালকুলেশন কৰিছো এইটো 3 স্কয়াৰ এইটো আমাৰ কি a স্কয়াৰ minus x স্কয়াৰ minus 9 x স্কয়াৰ plus 9 এইটো হল আকৌ x স্কয়াৰ minus 9 আকৌ আমি ফৰ্মুলালৈ কনভাৰ্ট কৰিব পাৰো a স্কয়াৰ minus b স্কয়াৰ কোনটো সংখ্যা স্কয়াৰ কৰিলে 9 হয় আমাৰ 3 ইয়াত বহালো তাৰ পিছত আকৌ আমি এটো a - b a + b আকৌ তাত বহালো আকৌ x স্কয়াৰ + 9 আছে আকৌ তলত x - 3 কমন আকৌ 2x + 1 ইয়াত x - 3 x - 3 কেনসেল গল এতিয়া আমাৰ লাষ্টলৈ আহি গল 0/0 নহয় আৰু এটা আমি ডাইৰেক্ট x ৰ মান কি 3 বহাই দিব পাৰো ইয়াত বহাই দিম 3 + 3 আকৌ 3 স্কয়াৰ plus 9 by 2 into 3 plus 1 কিমান হ'ব 3 plus 3 6 into 3 স্কয়াৰ 9 plus 9 2 3 are 6 plus 1 and 6 into 9 plus 9 18 6 plus 1 7 6 into 18 কিমান হয় 108 by 7 এটো হৈছে আমাৰ এই ফলনৰ এনসার আকৌ প্ৰথমৰ পৰা চাই লোৱা এতিয়া আমাৰ 9 নম্বৰ কোৱেশ্চনটো হৈছে লিমিট x টেন্ডছ টু 0 ax + b cx by cx + 1 ইয়াত আমাৰ 0/0 নহয় দেখিয়ে আমি গম পাওঁ আমি এতিয়া কি কৰিম ডাইৰেক্ট বহাই দিম x ৰ মান কি 0 a * 0 + b c * 0 + 1 a * 0 0 + b c * 0 0 + 1 কিমান থাকিলে 0 plus b 0 plus 1 1 and b/1 equal to আমাৰ কিমান পালো 1 তাৰ পিছৰ এক্সাৰসাইজ কিনি আমি পিছত আলোচনা কৰিম